হ্যাঁ, তো ইত্তেহাদে উলামায়ে আসাম এইটো আপোনালোকে কিমান দূৰলৈ আগুৱাই লৈ যাব বুলি ভাবিছে? আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি। আজিৰ এইখন সভাৰ সন্মানিত ইত্তেহাদে উলামায়ে আসাম মোৰ সন্মানিত সভাপতি মৌলানা মোহাম্মদ মহিবুর রহমান আৰু সম্পাদক মৌলানা মোহাম্মদ আজমল হক সাহাব আৰু অন্যান্য বিষয়ববীয়াসকল, আমি এইটো সমিতি আগন্তুক হিচাপে ভাবিছোঁ। যেহেতু এইটো দৰং ডিষ্ট্ৰিক্ট আমি জাষ্ট আৰম্ভ কৰিলোঁ, আমি এইটো ষ্টেট কমিটি দৰং ডিষ্ট্ৰিক্ট বনাম। লগতে আমাৰ যিমান অসমত 34টা জিলা আছে, সেই 34টা জিলাত আমি একে একে লাহে লাহে তীব্ৰ গতিত আমি প্ৰত্যেকটো জিলাত যাই কিনে তাতে কমিটি বনাম, ব্ৰাঞ্চ খুলিম। আৰু আমাৰ সমাজত যিটো অসামাজিক শৰীয়ত বিৰোধী কাম চলি আছে, যেনে মদ, ভাং, জুৱা, বাল্য বিবাহ, ড্ৰাগছ, তাৰপিছত ধৰি লওক বিয়া বাৰুত, আমাৰ যিটো শৰীয়ত মোতাবেক বিয়া হয়, সেই বিয়া বাৰুত আমি দেখা পাওঁ ডিজে গান বজায়। এইটো বিলকুল হাৰাম। আমি যিমান আলিম উলামাক সুধিছোঁ এইটো হাৰাম বুলি কৈছে, কিন্তু আমি দেখা পাই আছোঁ সকলো বিবাহ বাৰুত এইটো চলি আছে। গতিকে আমি শৰীয়ত বিৰোধী কাম এইটো সংগঠনৰ জৰিয়তে ভাবিছোঁ হ'ব নিদিওঁ। আৰু আমি এইখন হেৰিৰ পৰা আমাৰ যিমান অসমত উলামা আছে, লগতে সাধাৰণ পাব্লিক আছে, চবকে অনুৰোধ জনাইছোঁ এইটো আপোনালোকে সঁহাৰি দিয়ক। আমি যিমান শৰীয়ত বিৰোধী কাম চলি আছে বা যিমান সমাজৰ উন্নয়নমূলক কাম হয় ইছলাম ধৰ্ম মোতাবিক, আমি এইটো সংগঠনৰ জৰিয়তে কৰিম বুলি আশা ৰাখিছোঁ। আপোনালোকে আমাক সহযোগিতা কৰক। আমি এইখন ছানফ্লাৱাৰ একাডেমীত আজি সভাখন কৰিলোঁ। আপোনালোকে এইখন বিদ্যালয়ৰ উন্নয়ন কামনা কৰিব। লগতে এইখিনিকৈ সমাপ্ত কৰিব।